জনজাতিকৰণৰ বাবে কি ক'ব? আপুনিও যিহেতু তাৰ মাজত সোমাই আছে, গতিকে আপুনি বিশেষকৈ যি 6 জনগোষ্ঠী মৰাণ, মটক, আহোম, কোচ, চাহ জনগোষ্ঠী, আদিবাসী, আজি 6 জনগোষ্ঠীৰ আজি মন্ত্ৰী গোটৰ প্ৰতিবেদন দাখিল কৰিব। তাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। আৰু বিশেষকৈ মই মৰাণ জনগোষ্ঠীৰ পৰাই বিলং কৰোঁ আৰু মৰাণ জনগোষ্ঠীটোৰ আজি বহু দশক ধৰি জনজাতিকৰণৰ কাৰণে ন্যায্য দাবী জনাই আহিছে জনগোষ্ঠীটোৱে। আৰু যোৱাটো সময়ত অতি পৰিতাপৰ বিষয়, যিহেতুকে মৰাণ জনগোষ্ঠীটোৰ দাবীৰ প্ৰতি কোনো এখন চৰকাৰে, কোনো এজন মুখ্যমন্ত্ৰীয়ে কোনো গুৰুত্ব নিদিলে। কিন্তু বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ মুৰব্বী হিচাপে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেখেতৰ আগত থকা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ প্ৰচেষ্টাত গোটেই জনগোষ্ঠীটোৰ লগত যথেষ্ট দীঘলীয়া আলোচনা বিলোচনা কৰি শেষত ইতিমধ্যে প্ৰতিবেদন দাখিল কৰিবলৈ সক্ষম হৈছে। আৰু মৰাণ জনগোষ্ঠীটোৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জনগোষ্ঠীটোৰ প্ৰতিটো আমাৰ যিখিনি মৰাণ ছাত্ৰ সন্থাই হওক, মহিলা পৰিষদৰ যিসকল নেত্ৰীয়ে হওক বা আমাৰ প্ৰতিটো গোটৰ লগত আলোচনা কৰি এটা সিদ্ধান্তত উপনীত হৈছে। আৰু মৰাণ জনগোষ্ঠীটোৱে যথেষ্ট তেওঁলোকে আন্তৰিকতাৰে তেখেতলে আমাৰ জনগোষ্ঠীটোক মৰম আৰু তেখেতসকলে যিটো সন্মান দিছে, তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মৰাণ জনগোষ্ঠীটোৰ হৈ মই ধন্যবাদ দিছোঁ। আৰু আমি আশাবাদী কেন্দ্ৰীয় চৰকাৰে যিহেতু প্ৰেৰণ কৰিব, আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰা আমি আশাবাদী মৰাণ জনগোষ্ঠীটোৰ লগতে অন্যান্য যি 6 জনগোষ্ঠীৰ যি প্ৰতিবেদন দাখিল কৰিব, মৰাণ জনগোষ্ঠীটোৰ অসমৰ অতি প্ৰাচীন আমাৰ জনগোষ্ঠী, তেওঁলোকে ভূমিপুত্ৰ, তেওঁলোকে জনগোষ্ঠীৰ ন্যায্য দাবী পাব বুলি আমি আশাবাদী। আৰু তাৰ লগতেও এটা কথা ক'বই লাগিব, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এই চৰকাৰখনে যোৱাটো সময়ত জনগোষ্ঠীটোৰ কাৰণে যথেষ্ট কাম কৰিছে। যিহেতু আমি জনগোষ্ঠীটোৱে অসমৰ যদিও ভূমিপুত্ৰ বহু অতীতত, কিন্তু তথাপিতো বহু ক্ষেত্ৰত আমি পাছ কৰি আহিছিলোঁ। কিন্তু যি মৰাণ জনগোষ্ঠীৰ সন্মান, যিটো মৰ্যাদা দিছে, যিটো মৰম দিছে, সঁচাকৈ পাহৰিব নোৱাৰা কথা। ইতিমধ্যে মৰাণ জনগোষ্ঠীটোৰ কাৰণে APSC ACS APSৰ কাৰণে এখনকৈ প্ৰতি বছৰে আসন সংৰক্ষণৰ ব্যৱস্থা কৰিছে। আৰু যিকেইখন অসমত উচ্চ পৰ্যায়ৰ আমাৰ শিক্ষানুষ্ঠান আছে, তাক চিটৰ বৃদ্ধি কৰিছে। মৰাণ জনগোষ্ঠীটোৰ ইতিমধ্যে স্বায়ত্তশাসন প্ৰদান কৰিছে আৰু অৰ্থনৈতিকভাৱে সবল হোৱাকৈ ইতিমধ্যে পেকেজ ইতিমধ্যে দিছে, আৰু সেইখিনি ইতিমধ্যে কাম কাজ হৈ আছে। তাৰোপৰিও আমাৰ যিখিনি মেডিকেলৰ চিট, এই মেডিকেলৰ চিটতো তেওঁলোকে বঢ়োৱাৰ এটা বৃদ্ধি কৰাৰ এটা প্ৰস্তাৱ দিছে আৰু ইতিমধ্যে পাইছেও। গতিকে আটাইখিনি কামৰ কাৰণে মই তেখেতক ধন্যবাদ দিছোঁ। আৰু বিশেষকৈ যোৱাকালি অসমৰ অন্যতম অসমীয়া জাতিৰ অংগ চাহ জনগোষ্ঠী, আৰু এই চাহ জনগোষ্ঠীটোৰ কাৰণে এটা ঐতিহাসিক দিন হিচাপে পৰিগণিত হৈছে। সমগ্ৰ অসমৰ 800তকৈ অধিক চাহ বাগিচা, যিসকল পৰিশ্ৰমী, যিসকল খাটি খোৱা শ্ৰমিক আছে, আমি ভূমিপুত্ৰৰে ক'ব লাগিব, কাৰণ তেওঁলোকৰ বেলেগ এখন ৰাজ্য নাই, তেওঁলোকে যিহেতু বেলেগ এখন ঘৰ নাই, তেওঁলোকৰ বাগানৰ বাহিৰে তেওঁলোকৰ নিজৰ দখলীকৃত মাটি নাই। সেইকাৰণে যে যুগ যুগান্তৰ ধৰি তেওঁলোকে অসমৰ অৰ্থনীতিত যিটো বুনিয়াদ কৰিছে, তাৰ কাৰণে তেখেতসকলে আচলতে যি ন্যায্য প্ৰাপ্য পাব লাগিছিল সেইখিনি কিন্তু কোম্পানী বাগানসমূহে দিয়া নাছিলে। কিন্তু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু মিত্ৰদলীয় চৰকাৰখন এটা সুদূৰ প্ৰসাৰী এটা সিদ্ধান্ত ল'লে, আৰু ঐতিহাসিক সিদ্ধান্ত ল'লে। তেওঁলোকক মাটি পট্টা দিয়াৰ ব্যৱস্থাটো কৰিলে। যোৱাকালি বিধেয়কখন পাছ হৈছে, তাৰ কাৰণে মই আন্তৰিকতাৰে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। ডিগবৈ সমষ্টিত যথেষ্ট বাগান আছে, চাহ বাগান আছে। চাহ বাগানত যিসকল শ্ৰমিক আছে, তেওঁলোকে
নিজাববীয়া এইটোৰ পৰা মাটি পাব, কাৰণ যিহেতু চিনাক্ত কৰিবলৈ প্ৰথম পৰিচয়তে মাটি, গতিকে নিজৰ যেতিয়া মাটিয়ে নাই দিয়ে নিজৰ চিনাক্তৰ কাৰণে যথেষ্ট অসুবিধা, আজি এডমিশ্যন ল'বৰ কাৰণেই হওক বা আজি লোন ল'বৰ কাৰণে হওক বা নিজৰ ববীয়াকৈ সৰুকৈ হ'লেও এতিয়া আটোমটুকুৰিয়ে গৃহৰ যি সপোনৰ ঘৰ, সেই ঘৰটি বনাবৰ কাৰণে নিজৰ মাটি নাছিলে, সেইটো মাটিৰ পৰা বঞ্চিত হৈ আছিল, কিন্তু তাৰ পৰা সেই প্ৰাপ্যৰ পৰা বঞ্চিত হোৱাটো আজি অধিকাৰত পৰিণত হৈছে। গতিকে আমি ধন্যবাদ জনাইছোঁ। আৰু যিখিনি ইয়াত আমাৰ সিদ্ধান্ত লৈছে চৰকাৰ যথেষ্ট ভাল হৈছে, আৰু আমি আশাবাদী অহা দিনবিলাকত বিজেপি নেতৃত্ব দলৰ চৰকাৰখনে যথেষ্ট জনসাধাৰণৰ কাৰণে আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ কাৰণে কাম কৰিব। আৰু 6 জনগোষ্ঠী আজি মৰাণ মটক উপৰিও যি আহোম আছে, চুতীয়া আছে, আমাৰ কোচ ৰাজবংশী আছে, ঝা জনগোষ্ঠী আছে, সকলোৱে যিখিনি ৰাজ্য দাবীৰ যিটো আজি প্ৰতিবেদন দাখিল কৰিব, অনাগত দিনটো নিশ্চয় ভাল এটা ফলপ্ৰসূ সিদ্ধান্ত ল'ব, আৰু আমি ভাল পাইছোঁ, আমি আদৰণি জনাইছোঁ।